গাই, চাহিৱাল গাই, HF বা বিভিন্ন প্ৰজাতিৰ আমাৰ লোকেল গৰু আছে, আমাৰ লখিমী আছে। গতিকে সকলোকে লৈ পেলাই আমি আমাৰ পৰিয়ালটোৱে এই পৰম্পৰাগত আমাৰ গৰু বিহু উৎসৱটি আমি পালন কৰিছোঁ। আমি মাহ হালধিৰে, এতিয়া গীৰ গায়েও মানে মাহৰ গুণ হালধিৰ গুণ বৰ ভাল পাইছে শুনি। গতিকে মাহ হালধিৰে আমি নোৱাইছোঁ। আমাৰ সকলোৱে মিলিজুলি আনন্দমুখ পৰিৱেশত গৰু বিহু উদযাপন কৰিবলৈ ওলাইছোঁ। ইয়াৰ পিছতে আমি গৰুক গা ধুৱাম। তাৰপিছত আছেই আকৌ ইপিনে সেইদিনতে লাও খা, বেঙেনা খা, মোৰ গৰু দিনে দিনে বাঢ়ি যা, সেইবিলাক মাখিয়তী, দীঘলতি যিবিলাক আমাৰ ঐতিহ্য আছে সকলো আমি ৰক্ষা কৰি পেলাই আমি কেনেকৈ নতুন প্ৰজন্মক আমাৰ যে এই চহকী আমাৰ যে পৰম্পৰা যে ইয়াক কেনেকৈ আমি ৰক্ষা কৰিম, কেনেকৈ ইয়াক নতুন প্ৰজন্মৰ মনত সোমোৱাই দিব পাৰোঁ। আমি যে সৰুতেই যিমান আনন্দমুখ পৰিৱেশত মা দেউতাহঁতে গৰু নোৱাবলৈ ধুৱাবলৈ লৈ গৈছিল, আমিও ঠিক তেনেকৈ নতুন প্ৰজন্মক এই পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু তেওঁলোককো জড়িত কৰি আপোনালোকে দেখিছে যে সকলো সৰু সৰু ল'ৰা ছোৱালীও প্ৰত্যক্ষ কৰিছে, তেওঁলোকৰ আগ্ৰহ প্ৰকাশ কৰিছে। গতিকে আমি মুঠৰ জাতলৈ আনিছোঁ গীৰ গাই আৰু চাহিৱাল গাই, যে আমাৰ অসমৰ বিহুৰ লগত প্ৰকৃতিৰ লগত সম্পৰ্ক থকা এই বিহু উৎসৱৰ দিনটোত সিহঁতেও খুব শলাগিছে যে বিহু বিহু বুলি। গতিকে আমাৰো ভাল লাগিছে যে আমি আচলতে আমাৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত ভৰলীপৰীয়া কন্যাকা বহুমুখী ফাৰ্মে আমি যি পদক্ষেপ গ্ৰহণ কৰিছোঁ সঁহাৰি পাইছোঁ। সকলো আনন্দমুখ পৰিৱেশত আজি সমূহ অসমবাসীলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি নামি আহক। কৰ্ম সংস্কৃতিৰ যাত্ৰাৰে দুগ্ধ বিপ্লৱৰ জৰিয়তে আমি যাতে অৰ্থনৈতিক ভেটি শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমাক শুভ দৃষ্টি দিবলৈ। সকলোৰে মংগল কামনা। নাই, ইয়াততো এইটো স্বতঃস্ফূৰ্ত যে ইয়াত জানে যে ইয়াত গৰু বিহুৰ দিনা আমাৰ পৰম্পৰা ৰক্ষা কৰি গৰু নোৱা ধোৱা কৰিব। আৰু ওচৰৰে আমাৰ ঢুলীয়া বা নাচনী যি আছে তেওঁলোক স্বতঃস্ফূৰ্তভাৱে, আমি নাজানো আহিব বুলি, কিন্তু তেওঁলোক আহি উপস্থিত হৈছেই। ইয়াতে তেওঁলোকৰ অকণ আনন্দ উল্লাস কৰিব।